গুড ইভিনিং গাইজ, কি খবৰ আপোনালোকৰ? মই আশা কৰিছোঁ আপোনালোকৰ ভালেই আৰু মোৰো বৰ্তমান ভাল। এয়া চাওক, এইটোৱেই হ'ল জামা মছজিদ দিল্লীৰ। এয়া চাওক, এখনেই গেট। আমি যিহেতু এণ্ট্ৰি কৰি দিলোঁ, ৰাতিপুৱা 11টা বজাতহে খোলে। আমি পিছবেলাহে আহিছোঁ, মানে প্ৰায় 3টা 3:30 হৈ গ'ল। তেতিয়াহে আমি এই জামা মছজিদলৈ আহিছোঁ। মানুহৰ ভিৰ চাওক কিমান, একদম মানে এটা মানে ভিৰৰ মানে সময় চাওক কেনেকুৱা, আৰু ইমান ওখ। এয়া চিৰি দি আমি এণ্ট্ৰি কৰি দিছোঁ, যিহেতু জামে মছজিদৰ ভিতৰলৈ যাম। এইটোৱেই হ'ল গেট। ইমান ধুনীয়া চাওক দেখিবলৈ, বহুত ভাল লাগিছে। আসসালামু আলাইকুম, হাই হেল্ল' নমস্কাৰ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া চাওক, আমি এতিয়া এই ওপৰলৈ উঠি আহিলোঁ। চাওক, এয়া মই অকণ তলৰ দৃশ্যটো দেখাইছোঁ। আমি সেইফালে থাকোঁ, জামে মছজিদৰ সন্মুখত সেইয়া দেখিছে, সেইখনতে আছোঁ। বিল্ডিঙৰ ওপৰত আৰু ৰুম লৈ তেনেধৰণে আছোঁ। এদিনত 1500 তেনেধৰণে আছোঁ, আৰু 24 ঘণ্টাত 1500। এয়া ইয়াত এতিয়া আমি জোতা খুলি, জোতা মোজা খুলি হাতত লৈ যাব লাগিব, যিহেতু ভিতৰলৈ জোতা নিব নোৱাৰি। সেয়েহে এতিয়া হাজবেণ্ডে খুলিছে, ময়ো খুলিছোঁ। এতিয়া বেটাকে খুলিবলৈ ধৰি আছে, আৰু এয়া খুলি দিছোঁ দুইজনে। এইফালে এয়া চাওক, কিবা ভুল হ'লে ক্ষমা কৰি দিব। মই ইমান ইয়াৰ বিষয়ে নাজানো, এই মছজিদৰ বিষয়ে। এয়া চাওক, মানে এতিয়া প্ৰথম গেটেদি আমি এণ্ট্ৰি হৈ গ'লোঁ। ইয়াত যিহেতু 3টা আছে, এয়া বেটাৰো অকণ টোপনি লাগি আছে, সেইকাৰণে মই কোচত দৰে আহিছোঁ আৰু ভিডিঅ' কৰিছোঁ। জানেই বাচ্ছালৈ ভিডিঅ' কৰাটো কিমান কষ্টকৰ, তথাপিও আপোনালোকৰ বাবে কৰিছোঁ। চাওক, আশীৰ্বাদ কৰিব, মৰম দিব। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক, আহি এতিয়া ইয়াত পাই গ'লোঁ। এয়া মানুহবোৰ কেনেকৈ বহি আছে তলতে, আমিও এতিয়া তাতেই বহিম। সকলোবোৰ তেনেধৰণে বহি আছে, থিয় হৈ আছে। এই হাজবেণ্ডে এজন মানুহ পালে, তেওঁৰ লগত অকণমান কথা পাতিছে, আৰু মই অকণমান এইদৰে এনেকৈ দেখাই দিলোঁ। চাওক, ইমান ধুনীয়া এটা পৰিৱেশ। এয়া চাই থাকক। অকণমান দীঘলীয়া হ'লেও ইগন'ৰ নকৰিব, যিহেতু মানে কাটাৰ কোনো হেৰিয়ে নাই। মই যিখিনি উঠাইছোঁ সেইখিনিয়ে ডাইৰেক্ট দি দিছোঁ। অকণো ময়ো মানে ভিডিঅ'টো কাটা নাই, ডাইৰেক্ট দি দিছোঁ। আৰু এয়া চাওক, হাজবেণ্ডে কৈছে ইয়াতে বহাহি আহা, এই জোতা চেণ্ডেল লৈতে মই ইয়াতে বহিম। আৰু ইয়াতে নবহিলোঁ, যিহেতু নামাজ পঢ়িবৰ বাবে এইখিনিতে হ'ব, সেইকাৰণে তাত নবহিলোঁ, অকণ এইফালে আহিলোঁ। এয়া চাওক, অজুখানা হয় ইয়াতে। এয়া এইটো পুখুৰীতে সকলোৱে মিলিজুলি একেলগে অজু কৰে। এইফালে চাওক, এয়া সকলো কেনেকৈ ঘেৰাও দি ৰখি আছে, মানে ৰখি থকা নাই, সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত, মানে অজু কৰা কামত ব্যস্ত। অজু কৰিছে। এইফালে এয়া বেটা, এইকণ মোক হাজবেণ্ডে কৰি দিলে ভিডিঅ'। মই যিহেতু ইয়ালৈ অহা নাই, সকলো মতা মানুহে মানে অজু কৰি আছে, সকলোবোৰ পুৰুষ হয়। মোৰ যাবলৈ অকণ মনটো বেয়া লাগিল, হাজবেণ্ডে কৰি দিছে। আমাৰ হাজবেণ্ডেও যিহেতু নামাজ পঢ়িব, অজু কৰিবৰ বাবে সেইয়া গৈ আছে। চাওক, আকাশী ৰঙৰ স্পৰ্টিংটো পিন্ধিছে যে তেওঁৱেই হয়, গৈছে তাতে বহি এতিয়া অজু কৰিব। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, স্কিপ নকৰিব, ইগন'ৰ নকৰিব। এয়া চাই থাকক, মই অকণমান জুম কৰি দেখাই দিলোঁ। মই এইফালে এয়া সকলো লগতে ময়ো বহি আছোঁ, আৰু বেটাই ময়ে। এইফালে আৰু এয়া জোতা, আৰু এইফালে এয়া বেগ ধুনীয়াকৈ লৈ পানী বটলৰ সৈতে বহি আছোঁ। যিহেতু পানী পিয়া বহুত ধৰা সৰু ল'ৰা ছোৱালী আছে, সেইকাৰণে আৰু লৈ বহিছোঁ। বেটাকে লাগে পানী বেছি। আমি বাৰু ডাঙৰ মানুহ ধৈৰ্য ধৰিব পাৰিম, কিন্তু সৰু ল'ৰা ছোৱালী জানে, লাগ বোলোতেই লাগিব, সিহঁতে একো বুজি নাপায়। যিহেতু বেটাক ক'লোঁ, মুখখন ঘূৰাইহে দিলে বেটাই। এইফালে এয়া চাওক, কি ধুনীয়াকৈ নামাজ পঢ়িছে, বহুত ভাল লাগে এয়া চাই। মানে আমাৰ মানে এই নামাজ পঢ়া চাই, ঈদত মানে নামাজ পঢ়িলেও এনেকৈ চাই বহুত ভাল লাগে। কিবা এটা মনটো বিৰাট কিবা লাগি যায়, বহুত ভাল লাগে, আনন্দ লাগি যায়। চাওক, কিদৰে নামাজ পঢ়িছে। এয়া চাওক, ইমান ধুনীয়া এটা পৰিৱেশ। এয়া চাওক, মই অকণমান জুম কৰি দেখাই দিলোঁ। এইফালে এয়া মানুহ একদম ভৰ্তি, মাইকী মানুহ মতা মানুহ কোনো সেই বুলিবলৈ নাই, সকলোবোৰ আছে। কিন্তু ভিতৰত মাইকী মানুহ যোৱাৰ এণ্ট্ৰি নাই। আৰু এইফালে এয়া চাওক, কি ধুনীয়াকৈ নামাজ পঢ়ি আছে। আমি সকলোবোৰ বহি আছোঁ। এয়া হাজবেণ্ড আহিব, আৰু অহাই নাই। এইটো যে দেখাইছোঁ, এইটো ফাৰ্ষ্ট গেট, আকৌ এইটো হ'ল ছেকেণ্ড গেট, আকৌ এইফালে এটা আছে, আপোনালোকক দেখাম।
চাব আপোনালোকে, 3টা আছে। থাৰ্ড গ্ৰেড, এইটো হ'ল থাৰ্ড গ্ৰেড, ফাৰ্ষ্ট গ্ৰেড, এনেধৰণে আছে আৰু 3টা। আপোনালোকে চাই থাকক ভিডিঅ'টো। মই বহিয়ে আৰু আছোঁ, যিহেতু হাজবেণ্ড অহাই নাই, ৰখি আছোঁ। ৰখাৰ বাহিৰেতো একো নাই। হাজবেণ্ড আহিলে আৰু অকণমান সময়ৰ পিছতে আমি যামগৈ ৰুমলৈ, কাৰণ বহুত দূৰ ঘূৰিলোঁ, বহুত ভাগৰ লাগিছে। এতিয়া ইয়াতে অলপ সময় আছোঁ আৰু তাৰপিছতে যামগৈ, যিহেতু মছজিদ চালোঁ, নামাজ পঢ়িলে, আছৰৰ নামাজ পঢ়িছে আৰু সেইবাবে যামগৈ আৰু। এয়া নামাজ মানে হৈ গ'ল, শেষ হ'ল নামাজ। এয়া চাওক, এতিয়া হাজবেণ্ড আহিলে জানো, এয়া হাজবেণ্ড আহি গ'ল। এতিয়া আৰু যামগৈ। এয়া চাই থাকক, মই অকণ আগফালটো এনেধৰণৰ দেখাই দিছোঁ। এয়া চাওক, বহুত ধুনীয়া একদম দেখিবলৈ। এইটো হ'ল থাৰ্ড গ্ৰেড, এইটো দেখিছে নহয়, এইটো হ'ল থাৰ্ড গ্ৰেড। আপোনালোকক অথনি মই থাৰ্ড গ্ৰেডটো দেখাব নোৱাৰিলোঁ, সেইটো থাৰ্ড গ্ৰেড হয়। এইফালে এয়া সকলো মানুহ একদম পূৰা সমাগম। চাওক, আমি যিহেতু এতিয়া যামগৈ আৰু আপোনালোকক দেখাইছোঁ। এয়া চাওক, ওপৰৰ পৰা মই অকণ দেখাই দিছোঁ কেনেকুৱা পৰিৱেশ, আৰু ইমান মানুহৰ ভিৰ। সকলোবোৰ এইবোৰ মানুহ হয়, কিন্তু চাওক সকলো মানুহ হয়। আৰু তলত একদম বজাৰ, চানা, বিৰিয়ানী, আপুনি যি খাম বুলি কয়, তাৰপিছত পকৰি, মাংস পকৰি, তেনেধৰণৰ। মাংস মানে ব্ৰইলাৰ পকৰিটো, তেনেধৰণে আমি তাৰ পৰা অলপ এয়া কিনি আনিলোঁ, 1 কেজি কিনি আনিলোঁ বিৰিয়ানী, চিকেন বিৰিয়ানী, লগত ভজা মাছ। এয়া চাওক, এতিয়া ৰুমলৈ আহিলোঁ, কাপোৰ কানি সলাই ফ্ৰেছ হৈ, তাৰপিছত এতিয়া খাব বহিছোঁ। এয়া চাওক, পলিথিনত লৈ আহিলোঁ, যিহেতু বোলো ঘৰত খাওঁ, ৰুমতে খাম আজি, সেইহেতুকে এনেকৈ পেকিঙত লৈ আহিলোঁ আৰু। লগতে ধনিয়া পাতৰ চাটনি এবিধ দিছে, তাৰপিছতে মছলাৰ এনেকৈ পনীয়াকৈ এবিধ চাটনি, তাৰপিছত আকৌ পিঁয়াজ পলিথিনত এনেধৰণে দিছে। এয়া চাওক, চাবলৈ দেখিবলৈ পাইছে। ইফালে আৰু এটা পলিথিন আছে, ইমানকণে, কিন্তু দেখুৱাব মই নোৱাৰিলোঁ। এয়া চাওক, কিন্তু ব্ৰইলাৰ বহুত ডাঙৰ ডাঙৰ চাওক, চিকেন লেগ পিচো দিছে। আৰু আমি 1 পোৱা মাছ কিনি আনিলোঁ, 180 টকা। আৰি মাছ হয়, একদম ভাজি মচমচীয়া কৰি। এয়া চাওক, 3টা আছে পলিথিন। এয়া 1 পোৱা মাছ একে ভাজি মচমচীয়া কৰি দিছে, গৰম গৰম। এতিয়া আমি খাই লওঁ দেই, আপোনালোকে চাওক। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবলৈ একদম নাপাহৰিব। এয়া চাওকচোন, এয়া এতিয়া আমি সকলোৰে হৈ গ'ল। এয়া আধাকে বহুত টেষ্টি আছিলে বিৰিয়ানীও, কিন্তু বিৰিয়ানী ইয়াৰ খাব আৰু বহুত ধুনীয়া। মই আগ্ৰাটো খাইছিলোঁ, বহুত ভাল লাগিছিলে। ইয়াতো খাইছোঁ, বহুত ভাল লাগিছে। মাছ বেটাকো দিছোঁ আৰু লেগ পিচ দিছোঁ। মাংস 3 টুকুৰকৈ পৰিছে, ডাঙৰ ডাঙৰ কিন্তু দেই। বেটাক দিছোঁ, বেটাইটো খাব নোৱাৰিলে, মাছ অকণ খালে আৰু এইবোৰো নাখালে, সকলো এৰি দিলে। এই আপোনালোকে চাই থাকক। হাজবেণ্ডেও খাইছে, আৰু আছে বিৰিয়ানী, কাৰণ 1 কেজি 200 টকা লৈছে। আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট।